হেল্ল' পুনৰবাৰ মোৰ ইউটিউব চেনেল চিনেমেটিক আছামলৈ স্বাগতম জনাইছোঁ। আজি বহু পুৰণা ছবি এখন চালোঁ, ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। যিসমূহ ছবি আমি এতিয়া ইতিহাস বুলি বা ইতিহাস ৰূপে পঢ়োঁ, সেইখিনি আচলতে আগতে হৈ যোৱা কাহিনী, সেইটোতো সকলোৱে জানে। আৰু মই আজি যিখন ছবিৰ বিষয়ে পাতিবলৈ ওলাইছোঁ, সেই ছবিখন হয়তো চবেই চাইছে। অসমৰ প্ৰথমখন অসমীয়া ছবি। অপূৰ্ব ৰাজ্য অসম। পশ্চিম চীন অঞ্চলৰ পৰা জাকে জাকে মংগোলীয় লোক আহি এই ৰাজ্যত বসতি স্থাপন কৰিছিলহি। আহোম নামেৰে পৰিচিত এই মংগোলীয় লোকসকলৰ পূৰ্বপুৰুষ শানসকল প্ৰধানকৈ উজনি ব্ৰহ্মদেশৰ উত্তৰ আৰু পূবৰ পাহাৰীয়া অঞ্চল আৰু পশ্চিম ইউনানৰ লোক আছিল। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক স্বৰ্গদেউ চুকাফা 1215 খ্ৰীষ্টাব্দত কেইজনমান ডা ডাঙৰীয়া সমন্বিতে পাটকাই পাহাৰ অঞ্চলেৰে অসমত প্ৰৱেশ কৰিছিল। 1228 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফাই চৰাইদেউত আনুষ্ঠানিকভাৱে প্ৰথম বিশাল আহোম ৰাজ্য মুংডুন চুংখাম সোণৰ বাগিচাৰে ভৰা দেশৰ ৰাজধানী প্ৰতিষ্ঠা কৰে। অসমৰ খিলঞ্জীয়া লোকসকল যেনে বড়ো, কছাৰী, চুতীয়া, কোচ, মৰাণ, বৰাহী আৰু বিভিন্ন জনজাতীয় গোটসমূহৰ হাতত খণ্ড বিখণ্ড হৈ থকা লুইতৰ দুয়োপাৰ অসম নামৰ এখন ৰাজ্যত পৰিণত হোৱা আৰু জাতি জনজাতি উপজাতি মিলি অসমীয়া নামৰ এটা জাতিলৈ উন্নীত হোৱাটো এই সময়ৰ এক উল্লেখযোগ্য ঘটনা। বীৰ লাচিতৰ কথা শুনিছোঁ বা কিতাপতো আমি পঢ়িবলৈ পাইছোঁ। সেই বীৰ লাচিতে কি কৰিছিলে সেইটো আমি ছবি হিচাপত স্পষ্টভাৱে দেখিবলৈ পাইছোঁ আৰু তেখেতৰ অভিনয়েৰে ফুটাই তুলিছে। স্বৰ্গদেউ ঈশ্বৰ মেছা বৰবৰুৱা ডাঙৰীয়াৰ কাণ্ড কাৰখানা ৰাজমন্ত্ৰীৰ দৰে হোৱা নাই। চলাজনা স্বৰ্গদেউ ৰামধজ সিংহৰ ৰাণী আৰু আন দুগৰাকী ৰাণীক বিয়া কৰি প্ৰজাৰ আগত আমাক মুখ দেখুৱাব নোৱাৰা কৰিলে। তাতে বৰবৰুৱা ডাঙৰীয়াৰ জীয়াৰী স্বৰ্গদেউৰ ৰাণী। এতেকে মেছা বৰবৰুৱাই স্বৰ্গদেউৰ সন্মানৰ কথা ভাবি চাব লাগিছিল। আমিও বুঢ়াগোহাঁই ডাঙৰীয়াৰ সৈতে একমত। ৰাজবংশৰ নহ'লে কোনো ৰাণীক বিয়া কৰাব নাপায়। বৰবৰুৱা ডাঙৰীয়াই আহোমৰ পৰম্পৰা ভংগ কৰি অতিকে পাপ কাম কৰিছে। আৰু এটা কাণ্ড ঘটিছে। বৰবৰুৱা ডাঙৰীয়াই আজিকালি আমাক সন্মানপূৰ্বক ব্যৱহাৰ কৰাৰ পৰা আঁতৰি থাকে। বৰগোহাঁই ডাঙৰীয়াই জানে, ইয়াত উপস্থিত আনসকল ডা ডাঙৰীয়াইও জানে। ৰাজমন্ত্ৰণাৰ বাবে যেতিয়াই আমাৰ হাউলিলৈ তেখেতক মতা হৈছিল, সিমানবাৰেই তেখেত উপস্থিত নহৈছিল। ফলত ৰাজমন্ত্ৰীসকলৰ আলোচনা সম্পূৰ্ণ নহয়। তেনেহ'লে বৰবৰুৱা ডাঙৰীয়াক উচিৰে আমাৰ চৰালৈ মাতিও নাহক। স্বৰ্গদেউ ঈশ্বৰ ইতিমধ্যে সকলো ডা ডাঙৰীয়াৰ লগত আলোচনা কৰি মেছাক বৰবৰুৱা পদৰ পৰা আঁতৰাই দিয়া হৈছে। চক্ৰপাণীক বৰবৰুৱা পদ যচা হৈছে। বুঢ়াগোহাঁই ডাঙৰীয়াই অকল ৰজা ভঙা পথতে ক্ষান্ত থকা নাই, বিষয়া ভঙা পথতো লাগিছে। স্বৰ্গদেউ দুখ হ'লে মাৰ্জনা কৰিব। স্বৰ্গদেউৰ সুখ্যাতি আৰু ৰাজ্যৰ ঐশ্বৰ্য
প্ৰজাৰ সুখ শান্তিৰ কথা মনত ৰাখিহে আমি সবে এই সিদ্ধান্ত লৈছিল। স্বৰ্গদেৱে দা ডাঙৰীয়াসকলৰ পৰামৰ্শ নেমানিলে নেমানিবও পাৰে। বাৰু বাৰু, মেচাক বৰবৰুৱা পদৰ পৰা গুচাই দিয়া হওক আৰু চক্ৰপাণীক বৰবৰুৱাৰ দায়িত্বভাৰ ল'বলৈ দিয়া হওক তেনেহ'লে। আৰু আগৰজন বিষয়াই নিজ গাঁও দিহিঙতে খেতি বাতি কৰি থাককগৈ। বুঢ়াগোহাঁই ডাঙৰীয়া, স্বৰ্গদেৱে আপোনাৰ ওপৰত বৰ খং দেখুৱালে। মেচাৰ জীয়ৰী কুঁৱৰী পতাটো এটা ভুল সিদ্ধান্ত আছিল। স্বৰ্গদেউক একেবাৰে বশ কৰি পেলালে। হয় ডাঙৰীয়া, এতিয়া মেচাক আমি হবে বৰবৰুৱা পদৰ পৰা গুচাই দিয়াটো স্বৰ্গদেৱে ভাল নাপাবই। ৰাজশহুৰ যেতিয়া কথাটো হওঁতে স্বাভাৱিক। কিন্তু এনেদৰে ৰাজমন্ত্ৰীসকলৰ মাজত দ্বন্দ্ব খৰিয়াল হৈ থাকিলে ৰাজ্য চলোৱাটোহে টান কাম হ'ব। মনে মনে থাকক বৰপাত্ৰ ডাঙৰীয়া। এতিয়া এই বয়সত কাৰো পৰা ৰাজনীতিৰ জ্ঞান ল'বলৈ মোৰ নাই। মেচাৰ চৰিত্ৰ দোষৰ কথা স্বৰ্গদেউক কোৱাটো মোৰ কৰ্তব্য। হওঁতে হয়, কম চিন্তা কৰিনো সেই বিপদৰ সময়ত গোবৰক মাৰি পৰ্বতৰ পৰা নমাই আনি ৰাজকুমাৰক স্বৰ্গদেউ পতা হৈছিল নে? বংশৰ নামৰ বাদে স্বৰ্গদেউনো আছিল কি? অজিন পাতকী বুঢ়াগোহাঁয়ে আমাৰ বুকুত ভাল কামোৰটো মাৰিলে। মই নামনিৰ বৰফুকন। আহোম ৰাজ্যৰ সকলো সৈন্য সামন্ত এই গুৱাহাটীতে গোট খাই আছে। ফুকনবোৰৰো ভিৰ ইয়াতেই। ইয়াত বহিয়ে মই আহোম ৰাজ্য মোগলৰ হাতৰ পৰা ৰক্ষা কৰি আছো। দেখিছেনে, মই ইয়াত দেশ ৰক্ষা কৰি থাকোঁতেই ৰাজমন্ত্ৰী আতন বুঢ়াগোহাঁই ৰাজধানীত উঠি ৰজা বহি ৰজা হ'ল। ডাঙৰীয়া ঈশ্বৰৰ ওচৰত আতন বুঢ়াগোহাঁই কোন কোটা? ডাঙৰীয়া ঈশ্বৰ খোদ মোগল পাতশ্বাহ ঔৰংজেবৰ বিয়ৈ হয়। আমাৰ আইদেউ ৰমণী গাভৰু পাতশ্বাহৰ ল'ৰা আজম তৰাৰ আদৰৰ গৃহিণী। আজম তৰা আকৌ বংগৰ নবাব হয়। ডাঙৰীয়া ঈশ্বৰে দেখোন ইচ্ছা কৰিলে গোটেই অসমখনকে ল'ব পাৰে। সেই 7 খলপীয়া ৰাজসিংহাসনত মই নবহো। বংগৰ নবাব আজম তৰাই মোক অসমখন দি আছে, মাত্ৰ ল'বহে লাগে। কিন্তু মই নিজেই ৰাজসিংহাসনত বহি প্ৰজাৰ ওচৰত ৰাজদ্ৰোহী কেতিয়াও নহওঁ। কিন্তু চাই থাকক, এই বুঢ়াগোহাঁই নাৰকী মই সমংখে নিৰ্মূল কৰিম। এই বুঢ়াগোহাঁই বৰপাত্ৰ গোহাঁই ফুকনহঁতৰ হৈছে কি? মোৰ প্ৰধান শত্ৰু, মোৰ উচ্চাকাংক্ষাৰ প্ৰধান হেঙাৰ। এই বুঢ়াগোহাঁইকে তেওঁলোকে ৰজা পাতে। আৰু সেই বুঢ়া সিটো কম সিয়ান নহয়। স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ দিনৰে পৰা সি উঠি ৰজা বহি ৰজা হৈছে। মই তাক সোধাই নিদিওঁ। ডাঙৰীয়া ঈশ্বৰৰ ভায়েক দেখোন লাচিত বৰফুকনে নৰিয়াগাৰেই যুদ্ধৰ নাৱত উঠি একেচাতেই মোগলবিলাকক যুদ্ধত পৰাস্ত কৰি খেদি পঠিয়ালে। আৰু সেই লাচিতৰে বৰককায়েক ডাঙৰীয়া ঈশ্বৰৰ ওচৰত এই আতন বুঢ়াগোহাঁই কোন কোটা? বুঢ়াগোহাঁয়ে নিজৰ জীয়েকক বৰ ৰাণী পাতিলে। জোৰ কৰি মোৰ ছোৱালীজনীকো নামত ৰাণী পাতিলে। এই নাৰকীয়ে আপোনাৰ ভায়েক ভাত ধৰাকো ভাঙি গড় গাঁৱৰ কালাঞ্চুক ফুকন পাতিলে। মোকো বৰবৰুৱা ভাঙি দিহিঙীয়া হাজৰিকাৰ পুতেক চক্ৰপাণীক বৰবৰুৱা পাতিলে। এই স্বেচ্ছাচাৰী স্বাৰ্থন্ধ বুঢ়াগোহাঁয়ে স্বৰ্গদেউক হাতৰ পুতলা কৰিলে, নিজে ৰাজ্য চলাই আছে। সি মোৰ ভাইৰ ওপৰতো হাত দিয়ে।
বন্ধু দেখিলেনে কাণ্ডবোৰ? হয় দেখিলোঁতোন। চৰাইদেউ পৰ্বতৰ পৰা নমাই আনি বুঢ়াগোহাঁই ডাঙৰীয়াই স্বৰ্গদেউ পাতিলে। সেই স্বৰ্গদেৱে এতিয়া বুঢ়াগোহাঁইক ৰাজসভাত ককৰ্থনা কৰে। আচলতে বুঢ়াগোহাঁই ডাঙৰীয়াই দুখ। দা ডাঙৰীয়াসকলে কিমানবাৰ বুঢ়াগোহাঁই ডাঙৰীয়াক ৰজা হ'বলৈ ক'লে। কয় বোলে লেংডং বংশী চুকাফাৰ বংশধৰসকলৰহে আহোমৰ সিংহাসনৰ ওপৰত অধিকাৰ আছে। ক'ৰ পৰ্বতৰ পৰা মাতি আনি নজনা নুশুনা ৰাজকোঁৱৰ এজনক স্বৰ্গদেউ পাতিলে। মেচা বৰবৰুৱা জীয়ৰী কুঁৱৰীয়েও স্বৰ্গদেউক বশ কৰি ৰাখিছে। এতিয়া মেচাক বৰবৰুৱা পদবীৰ পৰা আঁতৰাটো স্বৰ্গদেৱে কেনেকৈ মানি লয়? ৰাজকুঁৱৰীয়ে বেয়া পাব নহয়। পিছে স্বৰ্গদেউতো সেই সিদ্ধান্ত মানি ল'ব লগা হ'ল। কিন্তু এনেদৰে প্ৰতি পদতে স্বৰ্গদেৱে বুঢ়াগোহাঁই ডাঙৰীয়াক ভুল ধৰি থাকিলে ৰাজ্য শাসন কেনেকৈ হ'ব? ৰজা আৰু ৰাজ বিষয়াৰ মাজত খৰিয়াল মনোমালিন্য মানুহেইটো দেশৰ অমংগল। আজি আমাৰ সন্মুখতে স্বৰ্গদেৱে বুঢ়াগোহাঁই ডাঙৰীয়াক ককৰ্থনা কৰিলে। ৰজা ভঙা পতা ৰাজমন্ত্ৰী বুলি ক'লে। তেনেহ'লে আমিয়ে কিবা এটা কৰিব লাগিব। হয় অচিৰেই আমি কিবা এটা কৰিব লাগিব। এই পৰ্বতীয়া ৰজাক শেষ কৰাৰ সময় আহিল। আমি ভঙামতে কামটো যেন হয়। ককাইদেউ, বুঢ়াগোহাঁয়ে স্বৰ্গদেউক তোমাৰ আৰু মোৰ বিৰুদ্ধে লগাই লগাই একেবাৰে বিৰোধী কৰিলে। মোৰ কপাল। ৰাজশহুৰ হৈও মই বিষয় বাভিন ধৰা সাপ। এই সকলোবোৰ তোমাৰ আখেজতে বুঢ়াগোহাঁই নাৰকীয়ে কৰিছে। তুমি কিবা এটা কৰা। স্বৰ্গদেৱে মেচাক ৰাজধানীলৈ নিবলৈ কটকী পঠাইছে। ই নিশ্চয় বুঢ়াগোহাঁইৰে পাক। মেচা আপোনাৰ শৰণত, গতিকে মেচাক স্বৰ্গদেউ ওচৰলৈ কেনেকৈ পঠাব? ইয়াৰ ফুকনসকলক মই কৈ দিছোঁ, শৰাইঘটীয়া ফুকনসকল মোৰ অধীনত, স্বৰ্গদেউ নাইবা বুঢ়াগোহাঁইৰ অধীনত নহয়। ককাইদেউ সঁচ কথাকে কৈছে। ভগা বৰবৰুৱাক এতিয়া ৰাজধানীলৈ পঠালে মানুহে হাঁহিব। আপুনি তাক আশ্ৰয় দিছে। কিন্তু এনে কৰিলে স্বৰ্গদেৱে ককাইদেউৰ ওপৰত আখেজ ল'ব পাৰে। দদাইদেউ বাদুলি ফুকন এতিয়া ঢাকাত, গতিকে তেওঁলৈ চিঠি লিখি আমি সৈন্য সামন্ত, শক্তিশালী সৈন্য সামন্ত যদি বিচাৰিব পাৰোঁ তেতিয়া আমি ইয়াত নিৰাপদ। ইতিমধ্যে পাচ্ছাজাদা আজমতাৰাই ৰাজমহলৰ পৰা মোমাই শহুৰ বুলি মোলৈ চিঠি প্ৰেৰণ কৰিছে। চিঠিখন মই স্বৰ্গদেউলৈ পঠিয়াই দিছোঁ। আজমতাৰাই গুৱাহাটীখন বিচাৰিছে। মই গুৱাহাটীখন দিম, কিন্তু মোক নিৰাপত্তাৰ বাবে মোগল সৈন্য আৰু জংগী নাও লাগিব। ককাইদেউ, আতনক যদি মানুহে ৰজা পাতিবলৈ বিচাৰিব পাৰে তেনেহ'লে আপোনাক কিয় ৰজা পাতিব নোৱাৰি? শৰাইঘটীয়া ফুকনসকলে বুঢ়াগোহাঁইক নামানে। ইফালে সেই মেচা, ৰামধন আদি ৰংপুৰীয়াসকল আমাৰ সৈতে আছেই দেখোন। স্বৰ্গদেউ আতনৰ হাতৰ পুতলা, গতিকে আজমতৰাৰ এই প্ৰস্তাৱ স্বৰ্গদেউ কেতিয়াও গ্ৰহণ নকৰে। গতিকে মই আজমতৰালৈ কটকী পঠিয়াব লাগিব, চিঠি লিখিব লাগিব। স্বৰ্গদেউ আৰু শৰাইঘটীয়া ফুকনসকলক মই বুজাব লাগিব যে আহোম আৰু মোগলৰ সীমা বিবাদ আৰু বেপাৰ বাণিজ্যৰ বাবেই মই দূত পঠিয়াইছোঁ। কিন্তু গোপনে আজমতৰাক মই 200 মোগল অশ্বাৰোহী সৈন্য আৰু 20খন জংগী নাও বিচাৰিম। আমাৰ ককাই ভাইৰ মাজতে গোপনে থাকিব। মোক ৰজা পাতিলে গুৱাহাটীখন মই আজমতৰাক দি দিম। বৰ ভাল কথা ককাইদেউ। আপুনি অসমৰ স্বৰ্গদেউ, আমি ৰাজবিষয়া। গুৱাহাটীখন এৰি দিয়ানো কি বেয়া কথা? মই গুৱাহাটী এৰি দিম। মই অসমৰ ৰজা হ'ম। ৰজা স্বৰ্গদেউ।
আপুনি থাকোঁতে ৰাজকাৰেঙত এয়া কি ধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা হৈছে? স্বৰ্গদেৱ ঈশ্বৰ, নিৰাপত্তা ব্যৱস্থাত এই ধৰণৰ খেলি মেলি আগতেও নোহোৱা নহয়। ই নিশ্চয় ৰাজকাৰেঙলৈ অহা যোৱা কৰা লোকৰে কাম। নহ'লে কালি কোন কোঠালিত স্বৰ্গদেউ শুইছিল কেনেকৈ জানিব? আমিতো নিৰাপত্তাৰ খাতিৰতে স্বৰ্গদেউ একে কোঠালিতে শুব নালাগে বুলি আদেশ দি থৈছিলোঁ। চাওদাং বৰুৱাই ইয়াৰ বিষয়ে ব্যাখ্যা কৰক। স্বৰ্গদেউ ঈশ্বৰ, কাৰেঙৰ বৰদুৱাৰৰ দুই কাষে 50জন চাওদাং থাকে। গতিকে ৰাজকাৰেঙত সোমাবলৈ হ'লে দুৱৰীয়া জানিবই লাগিব। যোৱা ৰাতি কেনেকৈ ৰাজকাৰেঙৰ কোঠাত দুৰ্বৃত্ত সোমাল? স্বৰ্গদেউ ঈশ্বৰ, বৰদুৱাৰত চাওদাং প্ৰহৰী আছিলেই। অচিনাকি মানুহ ৰাজকাৰেঙত ৰাতি সোমাব নোৱাৰে। কালি কোনোবা বিষয়া বা কৰ্মচাৰী ৰাজসভা ভগাৰ পাছত ওলাই যোৱা নাছিল নেকি? স্বৰ্গদেউ ঈশ্বৰ, আজি আমি ৰাজকাৰেঙলৈ আহোঁতে বৰদুৱাৰত বৰদুৱৰীক নেদেখিলোঁ দেখোন। বৰদুৱৰী যদু তামুলীৰ বৰ নলে গ'লে লগা। যদু তামুলী মেচা বৰবৰুৱাৰ লিগিৰা। যদু তামুলীয়ে আজি মোক দেখিও নেদেখাৰ ভাও জুৰিছে। স্বৰ্গদেউ ঈশ্বৰ, তেতিয়াহ'লে ভগা বৰবৰুৱা মেচাই স্বৰ্গদেউক মাৰিবলৈ যদু তামুলীক পঠোৱা বুলি ভাবিবৰ থল আছে। বৰদুৱৰীও তাত জড়িত। নিশ্চয় যদু তামুলী দিনৰ ভাগতে আহি ৰাজকাৰেঙত সোমাই লুকাই আছিল। গতিকে যদু তামুলী, বৰদুৱৰী আৰু মেচাক শাস্তি দিব লাগে। ইয়াৰ ব্যৱস্থা কৰা হওক। মোগলে কিয় সীমাৰ কথা ক'ব? বৰ্তমান ৰাজ্যৰ যি সীমা আছে, স্বৰ্গদেউৰো সেই সীমানাই থাকিব। স্বৰ্গদেউ ঈশ্বৰক সীমাৰ কথা যিসকলে কৈছে তেওঁলোকৰ বিস্মৰণে হৈছে। বৰফুকন ডাঙৰীয়া এইদৰে লিখি নিদিয়ে কিয়? ভাল বাৰু ডাঙৰীয়া ঈশ্বৰ, প্ৰভু ঈশ্বৰে কোৱা কথা আখৰে আখৰে বৰফুকন ডাঙৰীয়াক দোহাৰিমগৈ। এতিয়া সেৱা আহে। তেনেহ'লে বুঢ়াগোহাঁই ডাঙৰীয়া, স্বৰ্গদেউক আমি সকলোবোৰ কথা জনোৱাই ভাল। আকৌ দেশলৈ দুৰ্যোগ আহেহে লাগে। ডাঙৰীয়াসকল, এতিয়া দেশৰ সন্মুখত গভীৰ সংকটে দেখা দিছে। গুৱাহাটী মোগলক লাগে। শৰাই ঘটীয়া বিষয়াসকলে ৰাজধানীৰ বিষয়াসকলক সন্দেহ কৰা হৈছে। ইফালে বংগৰ নবাব পাটশ্বাহৰ বেটা আজম তৰাই বৰফুকনক মোমা শহুৰ বুলিছে। নিশ্চয় কিবা কথা আছে। বৰফুকনৰ দদায়েক বাদুলি মোগলৰ লগ লাগিছে। গতিকে আমি খুব সাৱধানে আগবাঢ়িব লাগিব। বুঢ়াগোহাঁই ডাঙৰীয়া, হঠাৎনি কিয় ৰাজসভা আহ্বান কৰা হ'ল? স্বৰ্গদেউ ঈশ্বৰ, বৰফুকন ডাঙৰীয়াই কটকী পঠাই দুখন পত্ৰ দি পঠাইছে। পত্ৰতনো কি কথা আছিল? স্বৰ্গদেউ, মোগলে গুৱাহাটীখন বিচাৰিছে। বোলে আগতে মিৰ্জুমলাৰ দিনত যি সীমা বন্ধা হৈছিল সেইমতে গুৱাহাটী সিহঁতৰ। তদুপৰি পাটশ্বাহ ঔৰংজেবৰ পুত্ৰ আজম তৰা ৰাজমহলত উপস্থিত। কি ক'লে? গুৱাহাটীখন মোগলক লাগে? সিহঁতে শৰাইঘাটৰ যুদ্ধৰ কথা পাহৰি গ'ল নেকি? গুৱাহাটী আমাৰ, আমি কেতিয়াও এৰি নিদিওঁ। স্বৰ্গদেউ, মোগলে আৰু এটা অপমানজনক কাম কৰিছে। সিহঁতে স্বৰ্গদেউলৈ সিয়া কাপোৰ পঠাইছে। স্বৰ্গদেউটো সিহঁতৰ অধীন নহয় যে সিয়া কাপোৰ পঠাব। গতিকে সেইবোৰ ঘূৰাই পঠোৱা হৈছে। ভাল কৰিছে। এতিয়া পিছে কি ব্যৱস্থা লোৱা যায়? দা ডাঙৰীয়াসকলৰ লগত পৰামৰ্শ কৰি গুৱাহাটী আৰু ৰাজধানী গড়গাঁৱৰ মাজত এটা নতুন গড় মৰাৰ কথা বিবেচনা কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ কাষত শৰাগুৰি আৰু গাভৰু পৰ্বতৰ কাষত
তুলসীজানৰ কাষে কাষে এই গড় মৰাৰ কথা বিবেচনা কৰা হৈছে যাতে মোগলে খেদি আহিলেও ৰাজধানী গড়গাঁও পাবহি নোৱাৰে হক কথা সেইমতেই গড় মৰা কাম আৰম্ভ কৰা হওক হাজৰিকা দেউ কওকচোন খবৰ কেনেকুৱা কথা বিষম ডাঙৰীয়া ঈশ্বৰ বুঢ়া গোহাঁইৰ উচতনিত স্বৰ্গদেউ ঈশ্বৰে আপোনাক ভেটিবৰ কাৰণে হৰাগুৰি আৰু গাভৰু পৰ্বতৰ কাষত থকা তুলসীজানৰ কাষে কাষে গড় মাৰিবলৈ আদেশ দিছে এইবাৰ আতন বুঢ়া গোহাঁই নাৰকীক মই সদায় নেৰিছোঁ ককাইদেউ পাতছাহে তোমাৰ প্ৰস্তাৱ মতে তোমাক অসমৰ ৰজা পাতিবই হাজৰিকা দেউ স্বৰ্গদেউলৈ নহয় অসমৰ প্ৰকৃত ৰজা লালুক ফুকনৰ ওচৰলৈহে পাতছাহৰ নিৰ্দেশত কটকী পঠাইছে কি আনন্দৰ কথা আমাৰ পৰম পূজনীয় বৰফুকন ডাঙৰীয়া অসমৰ ৰজা হ'ব আহোমৰ সাতাম পুৰুষীয়া উৰণীয়া সিংহ খটোৱা ৰাজ সিংহাসনত বহিব আমাৰ কপাল ফুলিল বুজিছে আমাৰ কপাল ফুলিল বুঢ়া গোহাঁই ডাঙৰীয়া আপুনি নিশ্চিত নে হয় স্বৰ্গদেউ ঈশ্বৰ শৰাইঘটীয়া লালুকখোলা বৰফুকনে সৰ্বনাশ কৰিলে মোগলৰ পৰা 4 লাখ টকালৈ গুৱাহাটীখন এৰি দিলে কি ক'লে লালুকে গুৱাহাটী মোগলক এৰি দিলে বাকী বিষয়াসকল ক'ত মৰিছিল সিহঁতে আমাক খবৰ নিদিলে কিয় শৰাইঘটীয়া বিষয়াসকলক লালুকে হাত কৰিছে তাতে খেদা খোৱা মেচা বৰবৰুৱাই গৈ লালুকক উচতনি দিয়েই আছে বাকীসকল ফুকনক আমাৰ বিৰুদ্ধে তিলকে তাল কৰি লগাই বিৰোধী কৰি তুলিলে ভায়েক মৰঙী পুতেক জগৰা দিহিঙৰ লাপেট ফুকনৰ পুতেক আলুন লান মাখৰুৰ পুতেক বদন আৰু মৌপিয়াই লালুককে ৰজা পাতিবলৈ পাঙিছে গুৱাহাটীখন মোগলক এৰি দি লালুকে ৰাজদ্ৰোহ আচৰিলে তাক মই সুধাই নাৰো স্বৰ্গদেউ ঈশ্বৰ আমি শুনিবলৈ পাইছোঁ লালুকে হেনো বিষয়া ভঙা পতা কৰি স্বৰ্গদেউ ঈশ্বৰৰ অধিকাৰতো হাত দিলে বৰফুকনে হেনো মৰঙীক বৰবৰুৱা পাতিলে জগৰাক পানী ফুকন পাতিলে আলুন বদন আৰু মৌপিয়াক গুৱাহাটীতে ফুকন পাতিলে স্বৰ্গদেউ ঈশ্বৰ শুনিছোঁ বোলে লালুকে মোগল সৈন্য জংগী নাওলৈ লুইতেৰে উজাই আহিছে স্বৰ্গদেউ ঈশ্বৰে আদেশ কৰিলে আমিও তাকে হেঁকা দিওঁ স্বৰ্গদেউ ঈশ্বৰ এইবোৰ গুণাগথা কৰি লালুকৰ স্বেচ্ছাচাৰী স্বৰূপটোৰ কথা জানিয়েই আমি চিন্তামণি গড়টো বন্ধালোঁ সি বোলে সেইটো শৰাইঘটীয়া বিষয়াসকলৰ বিৰুদ্ধে মৰা বুলি সকলোকে উচতনি দিছে স্বেচ্ছাচাৰী লালুকৰ বিষয় বাব মই ভাঙিলোঁ আপোনালোক তিনিওজনা ডাঙৰীয়াকে মই আদেশ কৰিছোঁ লালুকখোলাক বাধা দিয়ক এতিয়াই সৈন্য সামন্ত লৈ গৈ গুৱাহাটী উদ্ধাৰ কৰক
বুঢ়াগোহাঁই ডাঙৰীয়া, এইখন ৰণত আমাৰ বহুতো ধন জনৰ হানি হ'ল। গতিকে মই গুৱাহাটী ৰামসিংহক গতাই দি মোগলৰ লগত সন্ধি কৰা পোষকতা কৰোঁ। ৰামসিংহ দিল্লীশ্বৰৰ ভৃত্য মাত্ৰ। তেওঁ কৰা সন্ধিপত্ৰৰ চুক্তি দিল্লীশ্বৰে নেমানিবও পাৰে। তেওঁৰ পাছত যিজন নবাব হ'ব, তেওঁ সেই সন্ধিপত্ৰৰ চুক্তি ৰক্ষা নকৰিবও পাৰে। গতিকে হিতাহিত নাভাবি অদূৰদৰ্শিতাৰে গুৱাহাটী নবাবক এৰি দিলে গড়গাঁও ৰক্ষা কৰাটো টান হৈ পৰিব। আলবৈ ৰণত মোগলৰ তুৰক ছোৱাৰী সেনাৰ হাতত একেদিনে আমাৰ 10,000 সৈন্য নিহত হ'ল। তেনেস্থলত এইখন এখন বৃহৎ আৰু দীঘলীয়া যুদ্ধ। ইয়াত 10,000 মানুহ নিহত হোৱাটো একো ডাঙৰ ঘটনা নহয়। বাৰীৰ ভিতৰৰ পুখুৰী এটা সিঁচিলেও 2-এজনক শিঙি মাছে পিন্ধে। যদি গুৱাহাটী এৰি দিবই লাগে, তেনেহ'লে ইমান দিনে ধন জন সৈন্য সামন্ত অস্ত্ৰ শস্ত্ৰ ধ্বংস কৰাৰ কি প্ৰয়োজন আছে? শুনিছনে? গড়গাঁৱত নতুন স্বৰ্গদেউ বহিছে। সেই গুৱাহাটীৰ বুঢ়া ফুকন ডাঙৰীয়া আহিয়ে এইবোৰ কাণ্ড কৰিলেহি। কিবা বোলে আগৰ জনা ৰাজকাৰ্যকালত কিবা খুব পালে, নহ'লেনো ইমান কম সময়ৰ ভিতৰতে আগৰ জনাক খেদি পঠিয়াব পাৰেনে? কিবা অঘটন ঘটিব যেন লাগিছে। এইবাৰৰ জনা বোলে তেনেই ফুকলীয়া। ৰাজকাৰ্যৰ গধুৰ দায়িত্ব বুজিব পৰা নহয় এথোন। নকবা ৰজাৰ কাণত পৰিব লাগিলে নচচা শুলত দিব। হওঁতে এওঁ ঠিকেই কৈছে। মহামন্ত্ৰীসকলে দিহা পৰামৰ্শ দি চলাব চাগে। পিছে যিবোৰ ঘটনা ঘটিব লাগিছে, দেশ আৰু সাধাৰণ প্ৰজা নেবাচিব যেনে লাগিছে। মই হ'লে এইবাৰ ভাবিছোঁ কিবা এটা অঘটন ঘটিব। কুমলীয়া ল'ৰাৰ মতি গতি বিৰূপ হ'লে মহামন্ত্ৰীয়েও চম্ভালিব নোৱাৰিব। এৰা ৰাইজে বা কি যাতনা ভুগিব লাগে এতিয়াই জানিব নহয় এথোন। গোসাঁই ঈশ্বৰে সকলোকে সুমতি দিয়ক। যোৱা 9-10টা বছৰে ৰাইজখনে কম যাতনাত দিন কটাইছেনে? ৰজাৰ ঘৰৰ পৈমাল হ'লে ৰজাৰ ঘৰ গাঁও চুবুৰী কেনেকৈনো শান্তিত থাকিব? হে প্ৰভু দয়াময়, ৰক্ষা কৰা। হয় প্ৰভু, ৰক্ষা কৰা। প্ৰভু ৰক্ষা কৰা। এই কেলেহুৱাহঁত কি কৰিছ তহঁতে ইয়াত? দেউতা ঈশ্বৰ, আমি আবেলি জুমলে খাবলৈ আহিছোঁ আকৌ। হয় দেউতা ঈশ্বৰ। কেলেহুৱাৰ জাত, খাবলৈ আৰু একো নাপালি? হেৰৌ খাৱ যদি ভোজ ভাত খা, ৰাজভোগ খা। আৰু যদি তাকে নাপাওঁ, কোনোবা বিষয়াৰ চোৱা পতনিত সোমাই গেলা বৰা ভাত খা, গোন্ধোৱা হাঁহৰ মাংস খা। নাই, খাবলৈ আহিছে জোৰমলয়া। নগলিনি ইয়াৰ পৰা। ইহঁত কেলেহুৱাহঁতে বতাহ খাবলৈ আহিছে। ইহঁতে আচলতে স্বৰ্গদেউ আৰু ডাঙৰীয়াৰ বিপক্ষে ৰটনা ৰটিবলৈহে আহিছে। গোটেই সোপাকে ধৰি লৈ যাওঁ নেকি চুচৰাই? নচচা ফুলত দিওঁগে। আমি নিৰপৰাধী, আমাক ক্ষমা কৰে দেউতা ঈশ্বৰ, আমি নিৰপৰাধী। এই তহঁতৰ ল'ৰা ছোৱালী মুখলৈ চালে আমাৰ পেট ভৰিব নেকি? পেট ভৰিব নেকি? এই জীয়াই থকাৰ হেঁপাহ আছে যদি ৰূপ ভিকা কি আছে দে দে বুলি কৈছে নহয়, সোনকালে দে। বল দেখিলে হাজৰিকা, অসমত মই এতিয়া উঠি ৰজা বহি ৰজা। হয়, আপুনি আকৌ মোক পাখি লগা সিংহৰ
হাত খলপীয়া সিংহাসনতহে বহিবলৈ কয়। ডাঙৰীয়া ঈশ্বৰৰ যুদ্ধৰ জ্ঞানৰ গভীৰতা আমি মুৰুখে কেনেকৈ বুজিম? পিছে যুদ্ধত ডাঙৰীয়া ঈশ্বৰৰ কালান্তক যমৰ মূৰ্তি আমি নিজ চকুৰে দেখিলোঁ। কাল ধুমুহাৰ দৰে কলিয়াবৰৰ পৰা আহি গড়গাঁও অধিকাৰ কৰিলে। আমিতো তভক মাৰিলোঁ। বুঢ়াগোহাঁইক সবংশে মাৰিলে। ককাইদেউৰ পৰাক্ৰম দেখি আতন বুঢ়াগোহাঁই পৃষ্ঠভংগ দিলে, আৰু তাকে দেখি আন আন ৰাজমন্ত্ৰীৰ বিষয়াসকলেও পৃষ্ঠভংগ দিলে। আৰু তেতিয়াহে আমি সেই বিনা বাধাই আহি পেলাই গড়গাঁও অধিকাৰ কৰিলোহি। আৰু তাৰপিছত বুদ্ধি কৰি স্বৰ্গদেউক মতাই আনি বন্দী কৰিলোঁ। এই চলাজনা স্বৰ্গদেৱে এই আতন বুঢ়াগোহাঁইৰ পৰামৰ্শ মতে আপোনাক বৰফুকন ভাঙিছিলে। চামগুৰীয়া ফৈদৰ সৰু গোহাঁইক মাতি আনি স্বৰ্গদেউ পাতিলে। স্বৰ্গদেউ চুলিক ফাৰ আজ্ঞামতে চলাজনা স্বৰ্গদেউক খুৱাই মাৰিলে। ভালেই হ'ল, মূৰটোৱেই নাই যেতিয়া কিহৰ মূৰৰ কামোৰণি? স্বৰ্গদেউ চুলিক খোৱা এতিয়া মোৰ হাতৰ মুঠিত। দিল্লী শিয়াল দীঘলাকো ময়েই বুঢ়াগোহাঁই পাতিলোঁ। আৰু মৰঙী তোকতো মই বৰবৰুৱা পাতিলোঁ। আৰু ভাত ধলা তইতো এতিয়া ফুকন হলি। ককাইদেউ, আপোনাৰ নিচিনা আৰু দ্বিতীয়জনা বিচক্ষণ পুৰুষ কোন আছে? স্বৰ্গদেউলৈ ছোৱালী দি আজি ককাইদেউ ৰাজশহুৰ, আৰু মোৰ ছোৱালীকো স্বৰ্গদেউলৈ দি পৰ্বতীয়া কুঁৱৰী কৰালে। এতিয়া ডাঙৰীয়া ঈশ্বৰে এই ৰাজশক্তিখিনি নিজৰ পৰিয়ালৰ ভিতৰতে ৰাখি ৰাজশক্তি ৰাজভোগ উপভোগ কৰাৰহে কথা। এফালে নাবালক স্বৰ্গদেউৰ ৰাজ সিংহাসনত, সিফালে কাৰেঙত নাবালিকা দুই পাত মাদৈ। ক্ষমতাৰ লোভে লালু খোলাহঁতৰ দৰে ৰাজ বিষয়াক ইমান অন্ধ কৰি তুলিব পাৰেনে? স্বৰ্গদেউ ঈশ্বৰ, এই নিশকিনে স্বৰ্গদেউৰ মংগলৰ বাবে আৰু দেশৰ সমূহ প্ৰজাৰ শান্তি আৰু কল্যাণৰ অৰ্থেই কলিয়াবৰৰ পৰা আহি স্বৰ্গদেউৰ চৰণ তলত। স্বৰ্গদেউ, আমাৰ বিষয়াসকলে ভালদৰেই জানে স্বৰ্গদেউক ভাঙি ৰজা হ'বলৈ নামৰূপীয়া, দিহিঙীয়া, চামগুৰীয়া আৰু তুংখুঙীয়া ফৈদৰ ৰাজকোঁৱৰসকলে তলে তলে চেষ্টা কৰি আছে। আমাৰ বিষয়া কিছু তেওঁলোকৰ লগত জড়িত হৈ আছে। কোঁৱৰসকলক ঘূণীয়া কৰিব নোৱাৰিলে স্বৰ্গদেউ নিষ্কণ্টক নহয়। সেয়েহে স্বৰ্গদেউ, আমি আদেশ বিচাৰিছোঁ। মোক কোনোবাই মাৰিব নেকি? আপুনি থাকোঁতে মোৰ গাত কোনোবাই হাত লগাব পাৰিবনে? নাই নাই, মই থাকোঁতে স্বৰ্গদেউৰ গাত কোনে হাত দিব পাৰে? ঘূণীয়া কোঁৱৰবোৰেতো আৰু সিংহাসনলৈ চকু দিব নোৱাৰে, কাৰণ এয়ে যে আহোমৰ পৰম্পৰা। স্বৰ্গদেউ বৰফুকন বিচক্ষণ লোক, কি কাৰ্যৰ ফল কি হ'ব পাৰে তেওঁ জানে। স্বৰ্গদেউ, সেয়েহে আমি স্বৰ্গদেউৰ আদেশ বিচাৰিছোঁ। বৰফুকন, এনে অসহনীয় নীতিৰ ফলত কি জানিবা ৰাজ্যত বিদ্ৰোহ ঘটে? বৰপাত্ৰ গোহাঁই ডাঙৰীয়া, বিদ্ৰোহ কেনেকৈ গচকি দমাব লাগে তাক লালুক বুঢ়া ফুকনে বেছ ভালদৰেই জানে। তেতিয়াহ'লে আপোনালোকে বৰফুকন ডাঙৰীয়াৰ দিহামতে কাৰ্য সমাধান কৰিবলৈ সাজু হওক। আপোনালোক এতিয়া যাব পাৰে।
দেখিলেনে স্বৰ্গদেউ তেওঁলোকে পোনচাতে কেনেকৈ আপত্তি দৰ্শালে আচলতে আপুনি নিৰাপদে থকাটো তেওঁলোকে কেতিয়াও নিবিচাৰে তেতিয়াহ'লে কি কৰা যায় স্বৰ্গদেউ আপুনি পশ্চিম সীমান্তলৈ বুঢ়াগোহাঁই বৰগোহাঁই আৰু বৰপাত্ৰ গোহাঁইক পঠিয়াই দিয়ক মোগলে আমাক আক্ৰমণ কৰিব পাৰে বুলি কৈ বিষয়াসকলক পঠোৱাৰ ব্যৱস্থা কৰক তাৰপিছত আমি স্বৰ্গদেৱক নিষ্কণ্টক কৰাৰ অভিযান আৰম্ভ কৰিম গোপনে কোনো নজনাকৈ তেতিয়াহ'লে মই আদেশ দিছোঁ তিনিওজন মন্ত্ৰী কলিয়াবৰলৈ যাওক আজিয়েই তুৰন্তে জীৱা আদেশ স্বৰ্গদেউ স্বৰ্গদেৱ ঈশ্বৰ স্বৰ্গদেৱ ঈশ্বৰ উজনি নামনিৰ প্ৰায় আটাইবোৰ কোঁৱৰে অংগ ঘূণীয়া কৰা হ'ল দুই এজনৰ প্ৰাণো নাশ কৰা হ'ল ক'ৰবাত যদি কোনোবা থাকি গৈছে সিয়ে মাত্ৰ আঙুলিৰ মূৰত লিখিব পাৰি কিন্তু স্বৰ্গদেৱ তুংখুঙীয়া ফৈদৰ লাঙি গদা পানী এতিয়াও ঘূণীয়া হোৱা নাই বাঘৰ খোজে খোজে ফেউৰা ফুৰা দি আমাৰ চোৰাংচোৱায়ো কোঁৱৰৰ পিছ এৰা নাই কোঁৱৰ বৰ বলি আৰু হিয়ান চোৰাংকৈ কিবা এটা কৰাটো টান হৈ পৰিছে তেতিয়াহ'লে
গদাপানীয়ে মোক মাৰিব নেকি? স্বৰ্গদেউ চিন্তা নকৰিব। চলে বলে কৌশলে আপোনাৰ প্ৰধান শত্ৰু গদাপানীক বধ কৰিবই লাগিব। আৰু দৰকাৰ পৰিলে স্বৰ্গদেউৰ মংগল আৰু দেশৰ সুৰক্ষাৰ বাবে গদাপানীক কেঁচাই খাইটি গোসানীৰ নামত বলি দিব লাগিব। মোৰ এইবোৰ বুজিব নোৱাৰা কথা। বুঢ়া ফুকন ডাঙৰীয়া, আপুনিয়ে মোৰ ভৰসা। আপোনাক বৰ চিন্তিত দেখাইছে কিয়? ইমান দিনে উৰা বাতৰি বুলি ভাবিছিলোঁ, কিন্তু ল'ৰা ৰজা আৰু বৰফুকনে মিলি মোক মৰাবলৈ থিৰ কৰি মানুহ নিয়োগ কৰিছে। ময়ো শুনিছোঁ। তুমি ক'ত শুনিলা? মানুহৰ মুখত শুনিছোঁ। ল'ৰা ৰজাই বোলে ৰাজকোঁৱৰবোৰক মাৰিবলৈ আৰু ঘূণীয়া কৰিবলৈ চাওদাংবোৰক কঢ়া আদেশ কৰিছে। কিছুমান কোঁৱৰ ঘূণীয়া হৈছেই, কিছুমানক বিচাৰি পোৱা নাই। গোটেইকেইটা ফৈদতে হোৱা-দোৱা লাগি গৈছে। ইমান খবৰ তুমি ক'ত পালা? মোৰ লগৰী সেউতীবাইৰ পৰা। আৰু কি শুনিছা? সেউতীবায়ে ক'লে ৰাজমন্ত্ৰী বুঢ়া ফুকনৰ মন্ত্ৰণাতে এইবোৰ হৈছে। ৰজাঘৰীয়া কথা এনেকৈ বাহিৰত সদৰি হোৱাটো বিপদৰ সংকেত। তাৰ মানে ৰাজ কাৰেঙৰ ভিতৰত সজাত বিষয়া নাই। আপুনি মোক ভুল নুবুজিব। আপুনিয়ে জয়মতীৰ সৰ্বস্ব। গুপ্তঘাতকৰ আক্ৰমণৰ পৰা নিজ বাহুবলেৰে আপুনি বাচি অহাৰ কথাও মই জানো, যদিও আপুনি মোক কোৱা নাই। চলিখোৱা বুঢ়া ফুকনৰ হাতৰ পুতলা। আচলতে ৰজা লালুখোলা বৰফুকনে। আপুনি ইয়াৰ পৰা পলাই যাওক। আপোনাৰ বাহুবলৰ কথা কোনে নাজানে, কিন্তু জয়মতীৰ আচলৰ গাঁঠিৰখন আপোনাৰ অপঘাত মৃত্যু গুপ্তঘাতকৰ হাতত ঘটিব নোৱাৰে। এতিয়া এইবোৰ কথা ভাবি মিছাতে বিতত নহ'ব জয়মতী। তুমি এনেখন কৰিলে লাই লেচাই ভয় কৰিব। দুই পুত্ৰক এতিয়া সাহসী বীৰ বনোৱাটোহে আমাৰ প্ৰথম আৰু প্ৰধান কৰ্তব্য। দেশে যদি নাবাচে পুত্ৰহঁতক থাপিম ক'ত? বঙহৰদেউ, আপোনাৰ ওপৰতে আমাৰ ভৰসা, ৰাজখনৰো। আপুনি যি হেংদাং হাতত লৈ টুংখুঙীয়া ফৌজৰ গৌৰৱ কঢ়িয়াই ফুৰিছে, মোক কথা দিয়ক, এই হেংদাঙেৰে আপুনি অত্যাচাৰী শাসকসকলক দমন কৰি ইন্দ্ৰবংশী ৰজাসকলৰ সন্মান পুনৰ প্ৰতিষ্ঠা কৰিব। জয়মতী, তুমি বেছিকৈ চিন্তা কৰিছা। মই তোমাক কথা দিছোঁ, স্বৰ্গদেউ চুকাফাই প্ৰতিষ্ঠা কৰা এই আহোম ৰাজ্য মই কেতিয়াও ৰসাতলে যাবলৈ নিদিওঁ। বঙহৰদেউ, আপুনি এতিয়াই পলাই যাওক। তোমালোকক অকলে এৰি মোক পলাই যাবলৈ কোৱা? মই কাপুৰুষ নহয়, মই অকলে 1000টা কাটি খাস্তাং কৰিব পাৰোঁ। আপুনি নাথাকিলে দেশখন কোনে বচাব? মোৰে শপত, আপুনি এতিয়াই পলাই যাওক। ঘৰলৈ সোনকালে ঘূৰি নাহিব। তুমি তোমাৰ শপত দি মোক সংকটত পেলালা জয়মতী। এফালে স্ত্ৰী পুত্ৰক ৰক্ষা কৰাৰ কৰ্তব্য আৰু আনফালে দেশ মাতৃ।
মই এই হেংদাং চুই শপত খাইছোঁ জয়মতী, মই মোৰ সোণৰ বাগিচাৰ দেশখনক কেতিয়াও জয় হৈ যাবলৈ নিদিওঁ।
তোৰ নামটো কি বুলি কৈছিলি? মোক সকলোৱে গছপুৰীয়া বুলি কয়। এই দুটা দেখিছনে? মোৰে ল'ৰা। গোটেই দিনটো মাছ মাৰি এতিয়া ঘৰ সোমাইছেহি। কি কৰিম, মাছ সলাই ধান চাউল গোটাওঁ। বাপেকটো সেই কানিয়া হ'ল। গোটেই দিনটো কানি ভাং খাই খাই খেকাৰ খোৱাটো শেষ হ'ল। আই মৰতি, আই তোৰ হোৱাই নাইনে? হ'লে পয়েৰৰ বদনাম গাবলৈ নেৰিলি। একে পাত মাৰৰ ঘৰ পোৱামগৈ, চিনি পোৱা নাই মোক। হৈছে এতিয়া অচিনাকি মানুহৰ আগত তোৰ চিনাকিটো দিব নালাগে। মনে মনে থাক। ভাত খা বোপাই, তহঁতেও খা। ভয় করেনে? বাইদেউ, আজি কেইবাদিনো তোমাৰ ঘৰত থাকিলোঁ। কিবা দায় দুখ হ'লে মাৰ্জনা কৰিবা। গাঁৱৰ মানুহে বুবু বাবা কৰিছে। তই বোলে ৰাজকোঁৱৰ বোলো, কথাটো সঁচানে? নহয়, মই কোনো ৰাজকোঁৱৰ নহয়। পিছে ভাল দিন আহিলে বাইদেউক চাম, তেতিয়া বিদায়হে। হেৰ' বাপু, তই মোৰ নদাই গোলাই হেন। মই যদি কিবা দায় দুখ লগাইছো, নিজ গুণে ক্ষমাহে কৰিবি। কোন কথা আছ? মাত দেহি। তহঁত এইপিনে যা, তহঁত সেইপিনে। কি সকামত বা আহিছে? গদাপানী ক'ত আছে? তাক মাতি দে। আপুনি বোধহয় ৰাজবিষয়া। কোঁৱৰ নাই, মই তেওঁৰে কুঁৱৰী। তই জয়মতী, তেনেহ'লে গদাপানী ক'ত আছে উলিয়া। বহুত দিন হ'ল, তেখেত ঘৰলৈ অহাই নাই। তেনেহ'লে সি ক'ত আছে ক, নহ'লে সুদাই নেৰো। স্বৰ্গদেউ ঈশ্বৰৰ শপত, তেখেত ক'ত আছে মই নাজানো। কি হ'ল? দেউতাশ্বৰ,
গোটেই ঘৰৰ চুকে কোনে চালোঁ গদাপানী কোঁৱৰ নাই তই গদাপানীক পলুৱাইছ তই জানো গদাপানী ক'ত আছে গতিকে সজে সজে ক নহ'লে তোকেই শাস্তি দিম ডাঙৰীয়া আমি মিছা কথা কোৱা নাই বৰগোহাঁই বংশৰ জীয়ৰী মই বোৱাৰী টুংখুঙীয়া ফৈদৰ সৰুৰে পৰা স্বৰ্গদেউ ঈশ্বৰক সাক্ষাৎ লেংডন হিচাপে গণ্য কৰি আহিছোঁ গতিকে আমি স্বৰ্গদেউৰ অমংগল কেতিয়াও চিন্তা কৰিব নোৱাৰোঁ বৰ ৰাজভক্তি দেখুৱাইছ তই এই গিৰিয়েৰক পলুৱালি এতিয়াও সময় আছে কৈ দেখি ক'ত আছে নহ'লে বান্ধি চুচৰাই লৈ যাম এয়া স্বৰ্গদেউৰ আদেশ সঁচাকৈ মই নাজানো তেখেতনো ক'ত আছে ডাঙৰীয়াসকল ভুল নুবুজিব এই চাওদাংসকল তাই গিৰিয়েকৰ কথা নকৰ তাইক লৈ বল স্বৰ্গদেউৰ ওচৰলৈ হাজিৰ কৰাব লাগিব স্বৰ্গদেউৰ ওচৰলৈ যাব লগা হ'লে মই নিজে যাম মোক নুচুব আহোম স্বৰ্গদেউৰ হাতত নাৰীৰ অত্যাচাৰ হ'ব নোৱাৰে তেওঁ যে লেংডনৰ বংশধৰ দদাইদেউ দেশ ৰখাটোলৈ গ'ল এই নোহোৱা নোপোজা কাণ্ড এই স্বৰ্গদেউ ঈশ্বৰে তিৰোতাৰ গাত হাত দিলে কলিয়াইদেউ সকলোৰে কম আদৰৰ নে বুদ্ধিটো হাইলাখ ৰাজধানী চোৱাচোন কেনে নিৰ্ভীকভাৱে ৰাজসভালৈ গৈছে ককাইদেউ যত কুটৰ ঘাই এই বুঢ়া ফুকন লালু হোলা লগতে তাৰ মৃত্যু দক্ষিণপটীয়া হাজৰিকা সিহঁত দুটাই দেশখন চলে এৰাটো স্বয়ং ৰজাই যদি ন্যায়ৰ প্ৰতি চকু কাণ নিদিয়ে এই বিষয়াসকলেও এই পৰজাৰ কথা নেভাবি নিজৰ ভোগ লালসাৰ প্ৰতিহে বেছি মন দিয়ে এনে দুৰ্দশা হ'বই বেজ কবিৰাজো বেমাৰত জনি মাৰিবলৈ ভালৰো ভাল ঔষধ দিয়ে জ্ঞানী ৰজাও প্ৰজা আৰু দেশৰ মংগলৰ কাৰণেহে ভালদৰে দেশ শাসন কৰে জানো প্ৰভু এতিয়ানো এইবোৰ কি ঘটিবলৈ লৈছে ৰজা বিষয়া সকলোৱে নিজৰ আচল উদ্দেশ্যকে পাহৰি পেলাইছে স্বৰ্গদেউ ঈশ্বৰ গদাপানী কোঁৱৰক ঘৰত পোৱা নগ'ল গতিকে তেওঁৰ কোঁৱৰীকে ইয়ালৈ লৈ অনা হৈছে জানো এইবোৰ কি হৈছে আপুনিহে জানে চাওদাং বৰুৱা জয়মতী কোঁৱৰীক স্বৰ্গদেউৰ সন্মুখলৈ ইয়ালৈ লৈ অনা হওক স্বৰ্গদেউ ঈশ্বৰ ডাঙৰীয়া আপুনি সোধক কি সোধে গদাপানী ক'ত আছে কোঁৱৰীয়া স্বৰ্গদেউক জনাব লাগে স্বৰ্গদেউ ঈশ্বৰ স্বৰ্গদেউৰ আদেশ নমনাটো ঘোৰ ৰাজদ্ৰোহ গতিকে
কোঁৱৰ ক'ত আছে কোঁৱৰীয়ে কৈ দিব লাগে। স্বৰ্গদেউ ঈশ্বৰ, গুপ্তঘাতকৰ হাতত ইতিমধ্যে বহুত কোঁৱৰ প্ৰাণে নাশ হৈছে, বহুতৰ অংগক্ষত হৈছে। এনে অৱস্থাত তুংখুঙীয়া কোঁৱৰ দেশৰ পৰা আঁতৰি থকাটো দেশ আৰু প্ৰজাৰ মংগলৰ কাৰণে উচিত বুলি বিবেচনা কৰা হৈছে। দেশ নাথাকিলে প্ৰজা নেবাচে, যোগ্য শাসক নহ'লে দেশো নাবাচে। জয়মতীয়ে তেওঁৰ বংশধৰৰ বাতৰি নিদিয়ে। স্বৰ্গদেউ ঈশ্বৰ, ৰাজদ্ৰোহৰ শাস্তি ভয়ানক। স্বৰ্গদেউ ঈশ্বৰ, স্বৰ্গদেউ ঈশ্বৰে নিজ গুণে শত্ৰু মিত্ৰ বিচাৰ কৰি দোষীক শাস্তি দিয়াৰ ব্যৱস্থা কৰিব পাৰে। কাৰোবাৰ নিজ মনোবৃত্তিৰ বাবে যদি স্বৰ্গদেউ ঈশ্বৰে নিজা বিবেকৰ ওচৰত হাৰ মানে, মুংডুং চুংখামলৈ অশান্তিৰ বাম আৰলি বব, লেংডন বংশৰ সঁচ মৰিব। স্বৰ্গদেউ প্ৰেমভাৱে প্ৰজাৰ মাজত ঐক্যভাৱ অটুট ৰাখক, এয়াই আমাৰ কামনা। চাওদাং বৰুৱা, লৈ যাওক এইক স্বৰ্গদেউৰ সন্মুখৰ পৰা, লৈ যাওক। স্বৰ্গদেউ ঈশ্বৰ, তুংখুঙীয়া ফৈদৰ গোবৰ ৰজাৰ বোৱাৰী আৰু লাঙি গদাপানীৰ কুঁৱৰীক, এই জয়মতী কুঁৱৰীক চাওদাঙৰ হাতত গতাই দিয়া হওক। স্বৰ্গদেউ বা আকৌ কি ভাবিছে? বৰফুকনেহে জানে। স্বৰ্গদেউ ঈশ্বৰ, যেতিয়ালৈকে গদাপানী কোঁৱৰ জীৱিত থাকিব আপোনাৰ প্ৰাণৰ সংশয়। গতিকে মই সকলো ভাবি চিন্তিহে জয়মতীৰ শাস্তি বিধান উচিত বুলি গণ্য কৰিছোঁ। স্বৰ্গদেউৰ কল্যাণৰ হকে মই যিকোনো কাম কৰিবলৈকে পিছ নহোঁ। বোপা চুলিকফা, মুংডুন চুনখামৰ তুমি স্বৰ্গদেউ হ'লেও তুমি মোৰ পেটৰ পোৱালি। সোণৰ দেশখন জ্বলিছে, মোৰ অন্তৰ দহিছে। আইদেউতা, আপুনি কি ক'ব বিচাৰিছে? চুলিকফা, জয়মতীক এৰি দিয়া। তাইক শাস্তি নিদিয়াবা। তাইক গিৰিয়েকৰ ভূ নিদিয়ে, নালাগে দিব। নাজানেও কিজানি। মই তোমাৰ ওচৰত দান মাগিছোঁ, জয়মতীক এৰি দিবলৈ আদেশ কৰা। আইদেউতা, জয়মতীক মই বান্ধি অনা নাই, বুঢ়া ফুকন ডাঙৰীয়াহে আনিছে। আপুনি বুঢ়া ফুকনকে ক'ব। চুলিকফা, তুমি স্বৰ্গদেউ। পাখি লগা সিংহৰ সিংহাসনত বহি তুমি সোণৰ বাগিচাৰ দেশখন শাসন কৰিছা। দেশ শাসনৰ প্ৰতিটো কথাতে তোমাৰ জ্ঞান থাকিব লাগে। ৰাজকাৰ্যৰ প্ৰতিটো দিশ যদি বুঢ়া ফুকনেই চোৱা চিতা কৰিব লাগে, তেনেহ'লে তুমি শাসন কাৰ্যৰ মহৎ উদ্দেশ্যৰ কথা কেনেকৈ বুজি পাবা? আইদেউতা, মই এইবোৰ কথা একোকে বুজি নাপাওঁ। আজি নহয় কাইলৈ তুমি ৰাজ্য শাসন, প্ৰজাৰ সুখ দুখৰ খবৰ, ন্যায় অন্যায়ৰ বিচাৰ নিজৰ বুদ্ধি আৰু বিবেচনাৰে বুজি উঠিবই লাগিব। প্ৰতিটো কাম যুক্তিৰে বিচাৰ কৰি কেৱল নিজৰ কথা নাভাবি দেশ আৰু প্ৰজাৰ কল্যাণ কামনা কৰিলেহে তুমি এদিন প্ৰকৃত স্বৰ্গদেউৰ ৰূপত গঢ় লৈ উঠিব পাৰিবা। সেৱাহে ৰাজমাও দেউতা। ডাঙৰীয়াসকল, আপোনালোক থাকোঁতে ৰাজ্যত এইবোৰ কি হ'বলৈ ধৰিছে? ৰাজমাও দেউতা, আমি কিছুদিনৰ কাৰণে ৰাজধানীৰ বাহিৰত আছিলোঁ। আমাৰ অজ্ঞাতে বুঢ়া ফুকনে দক্ষিণপটীয়া হাজৰিকাক লৈ জয়মতীক ৰাজসভাত আনি বিচাৰ কৰোৱালে। কোনোদিনে নোহোৱানো পূজা কথা। মোৰ ল'ৰা চুলিকফাই একো বুজি নাপায়। সি লালু খোলা বুঢ়া ফুকনৰ হাতৰ পুতলা। 14 বছৰীয়া এজন কোঁৱৰে ৰাজ্য আৰু ৰাজত্ব কি বুজে?
কাৰ নামত বুঢ়া ফুকনে এনেবোৰ অন্যায় কাৰ্য কৰি আছে? ৰাজমাও দেউতা আদেশ কৰক, আমি কি কৰা উচিত? দেশৰ শাসনভাৰ যিকোনো লোকৰ হাতত নগতাই অভিজ্ঞ আৰু উপযোগী লোকৰ ওপৰতহে সঁপিব লাগে। চুলিকফা একেবাৰে অনভিজ্ঞ। বুঢ়া ফুকনে কি অভিপ্ৰায়েৰে ৰাজকাৰ্যত মাত্ৰাধিক ক্ষমতা প্ৰয়োগ কৰিছে সেই বিষয়ে ভালদৰে বুজি লৈ আপোনালোকেই কিবা এটা কৰক। প্ৰজা যদি বিদ্ৰোহী হৈ উঠে ৰজা কেইদিন থাকিব? ৰাজ্য ৰসাতলে যাব। যদি কেতিয়াবা ৰজা হওঁ আপুনি মোৰ ৰাজ্যলৈ আৰু এই শলাডালেই হ'ব আমাৰ বন্ধুত্বৰ চিন। পাখি লগা সিংহৰ সিংহাসনত বহি আজি মই মংদুন চুংখামৰ স্বৰ্গদেউ। চুলিকফা মোৰ হাতৰ পুতলা। যোৱা 7 বছৰে ৰাজফৈদবিলাকৰ মাজত সিংহাসনৰ উত্তৰাধিকাৰী লৈ মনোমালিন্য, ৰাজবিষয়াসকলৰ ক্ষমতালৈ হেতা পৰা। এই ৰাজকোঁৱৰবিলাকৰ কঠীয়া মাৰি সবংশে নাশ কৰিব লাগিব। ল'ৰা ৰজা চুলিকফা থাকে মানে মই ৰজা।
থাকি যাব সুখ লাগে কবলৈ দেহাই থাকি যাব মৰমৰ দেহাই থাকি যাব মৰমৰ জঞ্জাল দেহাতি চেনাই জঞ্জালু লগাই দিলি চেনাই জঞ্জালু লগাই দিলি চেনাই চেনে হৰে চকুৰে চাই এৰিম এৰিম বুলি চেনাই এৰিব মই পৰা নাই চেনাই তোমাৰনো মৰম চেনে পায় খাবলৈ পানী এটোপা দিবানে আইদেউ এইফালে ওলাই যোৱাৰ বাট পামনে আপুনি আপুনি এই বাৰীৰ পিছফালে ওলাই যাওক নদীখন পাব তাতে নাও এখন বান্ধি থোৱা আছে আইদেউ তোমাক কি বুলি চিনিম মোৰ নাম সোণামতী কোঁৱৰজন আহিছিল নহয় কেনি গ'ল কোঁৱৰ কোন কোঁৱৰ মই দেখা নাই তেতিয়াহ'লে পানী কাক খুৱাইছিলি হা দেখা নাই হা কয় ক'ত লুকালি ক মৰ তাইক মাৰ কয় ক'ত লুকালি ক দেখা নাই
হে বঙহৰদেউ, মোৰ অন্তৰৰ 101টি ফুলেৰে গঠা এই মালাৰে আপোনাক স্বামী বৰণ কৰিলোঁ। এই হেংদাঙেৰে নিজৰ দেশ, নিজৰ পুত্ৰ পৰিয়াল আৰু নিজৰ ঐশ্বৰ্য আদি ৰক্ষা কৰিবলৈ সমৰ্থ হওক। এই হেংদাং গ্ৰহণ কৰি মই শপত খাইছোঁ, ইয়াৰ শক্তিৰে মই দুষ্টক দমন আৰু শিষ্টক পালন কৰি ৰাজ্য আৰু ধৰ্ম ৰক্ষা কৰিম। ৰাজনৈতিক অত্যাচাৰত জুৰুলা হোৱা আহোম ৰাজ্যৰ ৰাইজৰ নিৰাপত্তা আৰু সুখ শান্তি ঘূৰাই অনাৰ মহৎ আকাংক্ষাৰে জয়মতীয়ে ৰজাঘৰীয়া চাওদাঙৰ অশেষ মৰণ যন্ত্ৰণা অকাতৰে নেওচি মৃত্যুক হেলা ৰঙে আঁকোৱালি ল'লে। জয়মতীৰ প্ৰাণ উচৰ্গা অবাস্তৱ কিংবদন্তি অথবা সাধুকথা নহয়। জয়মতীৰ মুখৰ পৰা গদাপানীৰ সম্পৰ্কে ঘূণাক্ষৰে ইংগিত পোৱা হ'লে অসম বুৰঞ্জীৰ গতিয়েই সলনি হৈ গ'লহেঁতেন। জয়মতীৰ ৰাজনৈতিক দূৰদৃষ্টি আৰু ত্যাগে 17 শতিকাৰ আহোম ৰাজ্যৰ অশান্ত ৰাজনৈতিক অৱস্থালৈ এক সুদূৰ প্ৰসাৰী পৰিৱৰ্তন আনিবলৈ সক্ষম হয়। 1681 খ্ৰীষ্টাব্দত গদাপানীয়ে সিংহাসন আৰোহণ কৰি সেই সময়ত অসমত উদ্ভৱ হোৱা ৰাজনৈতিক বৈষম্য, অবিশ্বাস, খিয়লা-খিয়লি আৰু অংগক্ষত ৰাজনীতিৰ দৰে ঘৃণনীয় শাসন ব্যৱস্থাৰ অন্ত পেলাই এক নতুন অধ্যায়ৰ বাট মুকলি কৰে, যাৰ ফলত পুত্ৰ ৰুদ্ৰসিংহই আহোম ৰাজত্বৰ এক সোণালী সময় সৃষ্টি কৰিবলৈ সক্ষম হয়।